আমি এই মুহূৰ্তলৈকে 2,20,000 ভ্যাকচিন লাভ কৰিছোঁ। তাৰ মানে ভ্যাকচিন দুটা ডোজত দিব লাগিব। 1,10,000 ব্যক্তিক আমি ভ্যাকচিন দিব পৰা অৱস্থাত আমি বৰ্তমান আছোঁ। আমাৰ ভ্যাকচিনত ৰেজিষ্টাৰ্ড হৈছে 1,56,000 ব্যক্তি, যাক আমি কোভিড ৱেৰিয়ৰ বুলি ক'ম। ডক্টৰ, নাৰ্ছ, সুইপিং ষ্টাফ এই গোটেইখিনি মিলি 16 তাৰিখে পৰা আমি ৰাজ্যখনৰ 59 চেণ্টাৰত আমি এই ভ্যাকচিনেশ্যনৰ কাম আৰম্ভ কৰিম। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথম ভ্যাকচিনৰ ড'জ দিয়া সময়ত আমি উপস্থিত থাকিম আৰু আপোনালোকো উপস্থিত থাকিব। এটা মহামাৰীৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ জনজীৱনলৈ এটা শ্ৰেষ্ঠ উপহাৰ আৰু আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ছেকেণ্ড ফেজত আৰক্ষী, শিক্ষক এখেতসকলে ভ্যাকচিন পাব। থাৰ্ড ফেজত 50 বছৰৰ ওপৰৰ ব্যক্তি বা 50 বছৰৰ তলত কিন্তু কোমৰ্বিডিটি আছে, তাৰমানে ডায়েবেটিক আদি ৰোগ আছে, তেওঁলোকে ভ্যাকচিন পাব। আৰু ভাৰতৰ 30 কোটি ৰাইজে ভ্যাকচিন পাব। সাংবাদিকসকলক ফ্ৰণ্টলাইন ষ্টাফত ধৰা নাই, মন্ত্ৰীয়েও নাপাব, MLAও নাপাব আৰু এতিয়ালৈকে সাংবাদিকেও নাপাব। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া সিদিনাখন যিখন ভিডিঅ' কনফাৰেন্স হৈ গৈছিল, তাত তেওঁ কৈ দিছিলে যাতে কোনো পলিটিচিয়ানে ভুলতেও এই ভ্যাকচিন নলয়, কাৰণ এই ভ্যাকচিনৰ প্ৰথম অধিকাৰ কোভিড ৱেৰিয়ৰসকলৰ।